আমাৰ অসমৰ মানুহ কি হৈছে এই দুটাৰ মাজত যেন কাজিয়া লগাই আছে বাকযুদ্ধ চলি আছে কিন্তু আমাৰ অসমৰ তেওঁলোকে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘৰত তেওঁলোকে কোনে ডেভেলপমেণ্টৰ কাৰণে কামেই কটাই নাপাতিলে গতিকে আমাৰ জিৰ' ৰাইজবিলাকে পাইছে গতিকে তাহাঁতৰ লগত কি আমাৰ এক্সপেক্ট কৰিব পাৰিম গতিকে আমি এইটো নোৱাৰোঁ আমাৰ আশা এইটোৱে যে যিটো তেওঁলোকে যিমানে চেষ্টা নকৰোঁ 2026ত আঞ্চলিক দল শক্তি আহিব নিশ্চয় এইটো স্পষ্ট কওঁ আৰু কাৰণ ইয়াৰ আগত BTC ইলেকশ্যন হয় BTC ইলেকশ্যন যদি চোৱা BTC ইলেকশ্যনৰ ওপৰত ডিপেণ্ড কৰিব ইয়াৰ 15টামান বিধানসভা আছে চিট সেইটো লৈ পেলাই যোন পাৰ্টি বেছিকৈ মানে পাব চিট সেই মানে সেইখন পাৰ্টি হ'ব গতিকে আমি এইটো বিচাৰোঁ বহুত আশাবাদী যিমানে চেষ্টা নকৰোঁ চোৱা অসম এটা মানে বিভিন্ন থলুৱা মানুহ আছে বিভিন্ন জনগোষ্ঠীৰ তাতে আৰু মই বহুত আশাবাদী এপ্ৰক্সিমেটলি নেক্সট চিফ মিনিষ্টাৰটো বিচাৰোঁ যিহেতু বড়ো কমিউনিটিৰ পৰা হওক কাৰণ ওৱান অফ দ্য লাৰ্জেষ্ট ট্ৰাইব পপুলেশ্যন ইন আছাম নট অনলি আছাম নৰ্থ ইষ্টত পুৰা আছে 5 মিলিয়ন পপুলেশ্যন গতিকে ইয়াৰ পৰা আমাৰ চিফ মিনিষ্টাৰ হ'ব ফাৰ্ষ্ট টাইম সেইটো বিচাৰোঁ কাৰণ আমি এইটো আপিল কৰিম ষ্ট্ৰংলি গতিকে যিটো এইবাৰ BTC ইলেকশ্যনত সেইটো মই আপিল কৰিম যিটো UPPLৰ সভাপতি যিটো BTR প্ৰমোদ বড়ো ডাঙৰীয়াত আৰু লগতে আৰু যিটো আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াত তেখেতে একেলগে হওক কাৰণ আমি যাতে চিফ মিনিষ্টাৰটো ছিলেক্টেড কৰিব পাৰোঁ আৰু লাৰ্জেষ্ট ট্ৰাইব পপুলেশ্যন বহুত এক্সপেক্টেড এইবাৰ যে বড়ো জনগোষ্ঠীৰ পৰা ইয়াত বহুত আশাবাদী চিফ মিনিষ্টাৰ হ'ব লাগে এইটো মই আশা কৰোঁ আমি আলোচনা বিলোচনালৈ আমি তেখেতক আলোচনা বিলোচনা মই আপিল কৰিম বুলি তেওঁলোকে নামানে কিবা এটা ব্যৱস্থা কৰিব কাৰণ বহুত পাৰ্টি আমাৰ ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল জয়বাৰত ইহঁতক আলোচনা কৰিম ভাবি TMC আহিব গতিকে গোটেই অপজিশ্যন পাৰ্টি আমি হৈ পেলাই নেশ্যনেল পাৰ্টি কংগ্ৰেছ নকওক কিয় BJP নকওক ইয়াৰ বিৰুদ্ধে আমি খেলিম আৰু ইয়াৰ মই এটা আঞ্চলিক দল হিচাপত থিয় কৰিম আৰু ইয়াৰ প্ৰত্যাহ্বান দিব পাৰোঁ যে কি নহওক কংগ্ৰেছ আৰু BJP ইয়াৰ পৰা জিৰ' কৰিব জিৰ' যদি কৈ দেখাওঁ নিশ্চয় আমি 2026 ফলাফল ইয়াত দেখাব পাৰিম কি BTCত কেইটা প্ৰাৰ্থী ইয়াৰ আমাৰ এতিয়া আলোচনা বিলোচনা ডাইৰেক্টলি ক'ব নোৱাৰোঁ মানে আলোচনা বিলোচনা চলাই আছে আমি চিট শ্বেয়াৰিং কৰি পেলাই খেলিবলৈ চেষ্টা কৰিম এইখিনি ইয়াৰ পৰা আমি 2026ত প্ৰতিনিধিত্ব কৰিম ইয়াত যদি আমাৰ MCML জিকে যায় আমাৰ পাৰ্টি এলায়েন্সৰ পৰা 2026ত আমি যেনে তেনে প্ৰত্যাহ্বান কৰিম UPPL আপোনাৰ BJP আৰু কংগ্ৰেছৰ লগত পূৰা আমি বাকযুদ্ধ কৰিবলৈ আমি সাজু আছোঁ এইখিনি BTC নিৰ্বাচনত মিত্ৰতাৰে খেলিব BTC নিৰ্বাচনত মিত্ৰতাৰ কাৰণে আলোচনা চলাইছে ঠিক এনেকৈ ধৰে আমি 2026ত আমি এলায়েন্সৰ কৰিবলৈ চেষ্টা কৰিম কাৰণ এইখন যিটো প্ৰিলিমিনাৰী টেষ্টৰ জনে BTCৰ মানে ছেকেণ্ড আপোনাৰ হেৰি যিমান যুদ্ধত কৰিবলৈ ছেকেণ্ড এইটো ইয়াত ছেকেণ্ড ৱাৰ ইয়াত জিকিব পাৰিলে নিশ্চয় 2026ত নিশ্চয় আমি একে স্পষ্টবাদী জিকিব পাৰিম BTCৰ কাৰণে আমি এতিয়া আলোচনা বিলোচনা আমি কোৱাৰ ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল আলোচনা চলাই আছোঁ আৰু লগতে পপুলেশ্যন পাৰ্টি আৰু লগতে আমি TMCৰ লগত আলোচনা কৰিম আৰু সেইখিনি আৰু যিমান আমাৰ আঞ্চলিক দল এইকেইটা আলোচনা কৰিছোঁ কিন্তু আমি কংগ্ৰেছ আৰু BJP বিৰুদ্ধে কৰি পেলাই সেইখিনি আমি ষ্টেণ্ড কৰিবলৈ বিচাৰিছোঁ আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকেটছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত এণ্ট্ৰি ফ্ৰী